নাহৰকটীয়াৰ টিংৰাই কবৰ্ত গাঁৱৰ নিবাসী ৰুবুল দাস আৰু শুৱলা দাসৰ প্ৰায় 22 বছৰীয়া পুত্ৰ যতীন দাসে মুম্বাইত কৰ্মসংস্থাপনৰ বাবে চলিত বৰ্ষৰ এপ্ৰিল মাহত গৈছিল। বহিৰাজ্যৰ পৰা 15 অক্টোবৰ তাৰিখে ৰেলেৰে ঘৰলৈ আহি থাকোঁতে যোৱা 17 অক্টোবৰ তাৰিখে পশ্চিমবংগৰ আন্দাল ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হয় বুলি পৰিয়ালৰ লোকে জনায়। পৰিয়ালৰ লোকে যুৱকজনৰ মোবাইলটো 18 অক্টোবৰৰ পৰা বৰ্তমানলৈকে চুইচ অফ পায় বুলি কয়। পৰিয়ালৰ লোকে শাসনে আৰক্ষী চকীত ঘটনাটো অৱগত কৰে। ঘটনাটোৰ খবৰ পাই আমি আদিবাসী ছাত্ৰ সন্থাৰ কেইবাজন বিষয়ববীয়াই যুৱকজনৰ ঘৰত উপস্থিত হৈ পৰিয়াললোকক সাক্ষাৎ কৰি ঘটনাটোৰ বুজ লয়। বিশেষকৈ পশ্চিমবংগত থকা অসমৰ লোকসকলে কোনোবা ব্যক্তি এই যুৱকজনৰ কিবা সন্ধান পালে স্থানীয় আৰক্ষী অথবা পৰিয়ালৰ লোকক অৱগত কৰিবলৈ যুৱকজনৰ পৰিয়ালে অনুৰোধ জনায়। নাহৰকটীয়া সমষ্টি শাসনিৰ টিংৰাই কৈবৰ্ত গাঁৱৰ শ্ৰী ৰুবুল দাসৰ পুত্ৰ শ্ৰী যতীন দাস তেওঁ কৰ্মসূত্ৰে যোৱা এপ্ৰিল মাহত মুম্বাইত কৰ্মসূত্ৰে আছিলে। যোৱা আপোনাৰ 15 তাৰিখে তেওঁ ঘৰলৈ বুলি আহিছিলে, কিন্তু ভুলবশতে তেওঁ আন্দাল ষ্টেচনত নামি দিলে। কিন্তু তেওঁ এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই। তেওঁ এজন পাতি লোৱা দাদা, তেওঁৰ নাম হৈছে হৰেণ নাথ, তেওঁ হৈছে মৰিগাঁও বকুলতলৰ, তেওঁৰ লগতে গৈছিলে। কিন্তু এতিয়ালৈকে তেওঁ কোৱাৰ মতে তেওঁৰ লগতো কোনো যোগাযোগ হোৱা নাই বুলি কৈছে। আমি আহোঁতে অকলে আহিছিল নে কোনোবা আহিছিলে? তেওঁ আহোঁতে অকলে আহিছিলোঁ বুলি কৈছে, কিন্তু আমি ফোন যোগেহে গম পাইছোঁ। এনেকৈতো আমি তেওঁলোকৰ দেখা নাই, ধৰক ফোন যোগে যি কৈছে তাকে মানিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে আপোনালোকে এই ল'ৰাজনৰ ফটো আমাৰ দিয়া থাকিব। এই ফটো য'তেই পায় আপোনালোকে আমাক খুব সোনকালে পৰিয়ালৰ নম্বৰো দিয়া থাকিব। সেই নম্বৰত যোগাযোগ কৰি যাতে এই পৰিয়ালটোক উদ্ধাৰ কৰে। পৰিয়ালটোৰ মাত্ৰ এটিয়ে ল'ৰা। এই পৰিয়ালটোৱে আজি 3 দিন শোকত ভাগি পৰিছে। গতিকে আপোনালোকে যিমান পাৰে সহযোগ কৰি আমাৰ এই নাম্বাৰত যোগাযোগ কৰি আমাক যাতে ল'ৰাজনৰ বিচৰাত সহায় কৰি দিয়ে। ধন্যবাদ। মোবাইল নম্বৰটো হৈছে 7637858327।